নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ ডিব্ৰুগড় জিলাৰ ৰাজগড়ৰ নিচেই কাষতে। ইয়াতে উজনি গড়চিংগা আৰু ১ নং নগাবাদ গাঁও তথা স্থানীয় ৰাইজৰ সহযোগত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তেখেতসকলে মাঘী মেলা তৃতীয় বাৰ্ষিক মাঘী মেলা উদযাপন কৰিছে। আৰু ইয়াতে উপস্থিত হৈছোঁ, দেখিবলৈ পাইছোঁ ইয়াতে বিভিন্ন জাতি জনগোষ্ঠী মিলি একেলগে সমিল মিলেৰে সুন্দৰকৈ মাঘী মেলা উদযাপন কৰিছে। আৰু নীতিখনতে দেখিবলৈ পাইছোঁ উদযাপন সমিতিৰ সভাপতি ডাঙৰীয়াও আছে। তেখেতৰ পৰা জানিম দিনজোৰা কাৰ্যসূচী বিভিন্ন কাৰ্যসূচী আছিলে, সেইখিনি কিছু কথা জানিব যত্ন কৰিম। কি জনাব আজিৰ এই কাৰ্যসূচীটোৰ বিষয়ে, আপুনি ইয়াৰ পৰা কি পাতিব বিচাৰে? প্ৰথমে আমি পোহৰ দিনলৈ নমস্কাৰ জনাই গোটেই অসমবাসীক আমি আমাৰ বিহুৰ হিয়া ভৰা ওলগ জনাইছোঁ। যিহেতু আমাৰ ৰাজগড় অঞ্চলৰ ১ নং নগাবাদ গড়চিগা তথা অঞ্চাপাম এই গাঁওখনি প্ৰায় একেবাৰে পিছপৰা গাঁও। আমাৰ ইয়াত আলি পদূলিৰ পৰা আদি কৰি কোনো ধৰণৰ ভাল সুবিধা নাই। তথাপি আমি গোটেই ৰাইজবিলাকক একত্ৰীকৰণ কৰিবৰ কাৰণে এই সাংস্কৃতিৰ যোগেদি আমি খেল ধেমালিৰ যোগেদি আমি আগবঢ়াই নিবৰ কাৰণে আমাৰ যি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক শাৰীৰিক দিশত আগবঢ়াই নিবৰ কাৰণে আমি বিভিন্ন জাতি জনগোষ্ঠী একত্ৰিত হৈ আমি মাঘী মেলা উদযাপন কৰিছোঁ। ২০২৩ চনৰ পৰাই আমি এই মাঘী মেলা আৰম্ভ কৰি আজি তৃতীয় বছৰত আমি ভৰি দিছোঁহি। আৰু আমি প্ৰত্যেক বছৰেই গোটেই যিমান জনগোষ্ঠী আছোঁ আমাৰ এই অঞ্চলৰ গোটেই একত্ৰিত হৈ সমিল মিলেৰে আমি এই মাঘী মেলাবিলাক আমি উদযাপন কৰি আহিছোঁ। আৰু কিছু জানিব যত্ন কৰিম আপোনালোকৰ আজি দিনজোৰা কাৰ্যসূচী বিশেষকৈ কি কাৰ্যসূচীৰ ওপৰত গুৰুত্ব দিছে? মোৰ চেনেলৰ শেখৰ মহোদয় ধন্যবাদ জনাইছোঁ। যিহেতু আমি আজি এনেকুৱা এটা অনুষ্ঠান আয়োজন হৈছে যি আপোনাৰ ১ নং নগাবাদ আৰু উজনি গড়চিগা গাঁৱৰ সমূহ ৰাইজ একত্ৰিত হৈ আজি দিনজোৰা কাৰ্যসূচীৰে খুব আনন্দ উল্লাসেৰে আমি সকলোৱে এক মিলাপ্ৰীতিৰ বান্ধোনেৰে আজি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। ইয়াৰ কাৰণে একচুৱেলি মই আজি উদযাপন সমিতিৰ সভাপতি মহোদয়কে আজি ধৰি সম্পূৰ্ণ সমিতিৰ বিষয়ববীয়াকে মোৰ ধন্যবাদ জনাইছোঁ, আন্তৰিক ধন্যবাদ জনাইছোঁ। সমূহ গাঁওবাসী ৰাইজক মই ধন্যবাদ জনাইছোঁ যেনে এনেকুৱা এটা অনুষ্ঠান কৰিবৰ কাৰণে সকলোৱে এক সন্মান জনায় আৰু প্ৰত্যেকে এটা সহযোগীৰ মাজত আগবাঢ়িছে। আৰু আজি আমাৰ যি দিনজোৰা কাৰ্যসূচীৰ ভিতৰত যদি আমি চাওঁ তেতিয়াহ'লে অকণ ল'ৰা ছোৱালীকে ধৰি আমি তেখেতলোকৰ ভৱিষ্যত উন্নতি কামনা কৰি আমি তেখেতলোকৰ লগত কিছুমান সৰু সৰু যিবিলাক আমাৰ খেল কাবাডী উঠা বহা বা তেনেকুৱা ধৰণৰ কিছুমান প্ৰতিযোগিতা আমি আয়োজন কৰিছোঁ। দৌৰ আছে, তাৰ লগতে আকস্মিক বক্তৃতাৰ তেনেকুৱা ধৰণৰ কিছু কাৰ্যসূচী আমি লৈছোঁ। সাংস্কৃতিক সন্ধিয়াৰো কিছু কাৰ্যসূচী লৈছোঁ। তো এনেকুৱাকৈ আমি দিনজোৰা যিখিনি আমি সময় সাপেক্ষে লক্ষ্য ৰাখি বহুকেইটা কাৰ্যসূচী আমি হাতত লৈছোঁ। আৰু অলৰেডি আমাৰ মাজত খুব ধুনীয়াকৈ এটা সুন্দৰ পৰিচালনাৰ মাজত এই কাৰ্যসূচীবিলাক সম্পূৰ্ণ ৰূপায়ণ হৈছে। আৰু আমি দেখিছোঁ প্ৰত্যেকৰে বহুত এক্সাইটেড আৰু আনন্দৰ মাজত এইখিনি হৈছে, খুব ভাল লাগিছে। আৰু এই চেগতে সমূহ ৰাইজকে মোৰ আন্তৰিক শ্ৰদ্ধা জনাই আৰু পোহৰ চেনেলৰ পৰা অহা যিজন দাদা শেখৰ দাক মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। ধন্যবাদ। নিশ্চয় আমি দেখিবলৈ পাইছোঁ বিভিন্ন জাতি জনগোষ্ঠী সমিল মিলেৰে ইয়াত এই মাঘী মেলা উদযাপন কৰিছিলে। আমি একেবাৰে জানিম কি অনুভৱ। ইয়াত আমি দেখিবলৈ পাইছোঁ বিভিন্ন জাতি জনগোষ্ঠী একেলগে সমিল মিলেৰে সমন্বয় সৃষ্টি কৰা এক বাৰ্তা প্ৰেৰণ কৰিছে যিটো উৎসৱে। আপুনি ইয়াৰ পৰা কিবা আহ্বান জনাব? আহ্বান জনাম মানে জানিব বিচাৰিছোঁ মানে আজি আমি ইমান ধুনীয়াকৈ আজি দিনত যিটো কাৰ্যসূচী চলি গৈছে ইমানেই আটক ধুনীয়াকৈ হৈছে। আমাৰ তৃতীয় বৰ্ষ কাৰ্যসূচী ইয়াতে আৰু সমিল মিলে চবেই ইমান ধুনীয়াকৈ মানে আজি চব খেলৰ মানে প্ৰতিযোগিতাত আগবাঢ়ি আছে। আমাৰ দিনৰ কাৰ্যসূচী ইতিমধ্যে প্ৰায় শেষো হৈছে। এতিয়া আমাৰ আপোনাৰ ঝুমৰ নৃত্য ইতিমধ্যে হৈ গ'ল আৰু আমাৰ বিহু নৃত্য আহিব এতিয়া, বিহু প্ৰতিযোগিতা বিহু। তাৰ ভিতৰতে আমি সকলোৱে মিলি ইমান ধুনীয়াকৈ আমি আগবঢ়াই নিয়াটোৱে আমি চিন্তা কৰিছোঁ। অনাগত দিনত যে আমাৰ ইমান ধুনীয়াকৈ আমাৰ সকলো মিলি ঐক্য হৈ এক হৈ মানুহবিলাকে একে ধুনীয়াকৈ মানে সমিল মিলি হৈ এই বস্তু আমাৰ যিটো মানে মাঘী মেলাটো আগবঢ়াই গৈছে। অনাগত দিনতো আমি এইদৰে প্ৰস্তুতি চলাম বুলি আৰু ভালদৰে বুলি আশা ৰাখি ইয়াত নিশ্চয় সকলোখিনি কথা সুন্দৰকৈ কৈছে। আপোনালোকে নিশ্চয় ঝুমুৰটো দেখিবলৈ পাইছে। আৰু দেখি পিছতেই আমি বিহু দেখুৱাওঁ যত্নকৈ বিহু নৃত্যৰ পিছতে আজি তেখেতসকলৰ যি সাংস্কৃতিক সন্ধিয়া আছে, যদি সম্ভৱ হয় মই যদি ইয়াত থাকোঁ নিশ্চয় সাংস্কৃতিক সন্ধিয়া দেখুৱাম। ৰাইজ গড়চিগা আৰু নগাবাদ উজনি
আজি খেল ধেমালি আমাৰ মাঘ বিহু 2 তাৰিখে এই আয়োজন তৃতীয় বছৰ আয়োজন কৰা হৈছে। আজি আমাৰ গোটসমূহ ৰাইজৰ যুৱক যুৱতী তথা অভিভাৱক জনগোষ্ঠী হৈ আমি একেলগে আজি বিহু আনন্দ উপভোগ উঠি অহা চামক যিটো জ্ঞানৰ পোহৰ দিবলৈ খেল ধেমালি কবিতা আদি কৰি আমাৰ সমাজখন এটা একত্ৰ হৈ বহুলভাৱে আমি এই আয়োজন কৰা হৈছে। সকলো প্ৰতিযোগিতা অংশগ্ৰহণ কৰি যুৱক যুৱতী আৰু ৰাতিলৈ আজি সাংস্কৃতিক সন্ধিয়া কিছু আমাৰ গায়ক নিমন্ত্ৰণ কৰা হৈছে আৰু সেইকাৰণে আমাৰ সমূহ ওচৰ চুবুৰীয়া ৰাইজ সকলে উপভোগ কৰি আনন্দ কৰিবলৈ আশা ৰাখি হয়, ইতিমধ্যে যি বিভিন্ন খেল হৈ আছিলে, খেল অনুষ্ঠিত কৰিছিলে আৰু যিগৰাকী কেইবাজনো পৰিচালক আছে তাৰ ভিতৰত অন্যতম এগৰাকী আছে। তেখেতৰ পৰা জানিম আজি খেলৰ পৰিচালনা কৰি কি অনুভৱ, কি জনাব? হয়, আজি আমি তৃতীয় বাৰ্ষিক মাঘী মেলা উদযাপন কৰিছোঁ। আমাৰ উজনি গড়চিকা আৰু 1 নং নগাবাদ এটা আমাৰ অতি পিছপৰা অঞ্চল। আমি আজি তৃতীয় বাৰ্ষিকত ভৰি দিছোঁ আৰু আমাৰ ইয়াত যি যুৱচাম আছে সকলোৱে যথেষ্ট কষ্ট কৰি আজি 3 দিন 3 ৰাতি দিনে নিশাই তেওঁলোকে যথেষ্ট কষ্ট কৰি আজি এই অনুষ্ঠানটি আয়োজন কৰিছে। আমাৰ ইয়াৰ প্ৰায়খিনি খেল ইতিমধ্যে আমাৰ বহিৰ্বিভাগৰ যিসমূহ খেল আছিলে সেইসমূহ ইতিমধ্যে আমাৰ সমাপন হৈছে আৰু ইয়াৰ ইতিমধ্যে আমাৰ কাৰ্যালয়ত পঞ্জীয়ন চলি আছে গোটেইখিনি। ইয়াৰ পিছৰ পৰৱৰ্তী সময়ৰ কাৰ্যসূচী আমাৰ নিশাৰ ফাংচন আছে। কেইবাজনো জনপ্ৰিয় কণ্ঠশিল্পী আহিব আমাৰ ইয়াত গীত পৰিৱেশনৰ কাৰণে আৰু মোৰ লগতে এজন ভাইটি আছে, তেওঁ যথেষ্ট কষ্ট কৰিছে এই অনুষ্ঠানটিৰ কাৰণে আৰু সকলোকে আমি নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। লগতে এই অনাগত দিনতো যাতে আমাৰ এই অনুষ্ঠানসমূহ সুকলমে হৈ যায় তাকে আশা ৰাখিছোঁ আৰু এনেধৰণে আমাৰ সকলোৰে মাজত যাতে এই অঞ্চলটোৰ ৰাইজৰ মাজত মিলা প্ৰীতি তথা একতাৰ বান্ধোন সুদৃঢ় হয়, ইয়াকে মই আশা কৰিছোঁ। সুন্দৰভাৱে কৈছে, বহু কথা আহিছে, লম্বা হৈছে, তথাপি আমি দেখিবলৈ পাইছোঁ আমাৰ এগৰাকী শিল্পী গায়ক আমাৰ মাজত উপস্থিত আছে। তেখেতৰ পৰা মাঘী মেলাক লৈ এটি গীত আমি শুনিব যত্ন কৰিম। আপোনাৰ পৰা আমি পোনে পোনে এটি গীত শুনিব যত্ন কৰিম। ও মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল। অসমীয়াৰ মন প্ৰাণ ৰঙে ৰচা ভৰিল মইনা, ৰঙে ৰচা ভৰিল। অসমীয়াৰ মন প্ৰাণ ৰঙে ৰচা ভৰিল মইনা, ৰঙে ৰচা ভৰিল। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল। অসমীয়াৰ মন প্ৰাণ ৰঙে ৰচা ভৰিল মইনা, ৰঙে ৰচা ভৰিল। অসমীয়াৰ মন প্ৰাণ ৰঙে ৰচা ভৰিল মইনা, ৰঙে ৰচা ভৰিল। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল। অসমীয়াৰ মন প্ৰাণ ৰঙে ৰচা ভৰিল মইনা, ৰঙে ৰচা ভৰিল। অসমীয়াৰ মন প্ৰাণ ৰঙে ৰচা ভৰিল মইনা, ৰঙে ৰচা ভৰিল। ইয়াৰ মন প্ৰাণ ৰঙে ৰচা ভৰিল মইনা, ৰচা ভৰিল। ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব আশা ৰাখি মই বিদায় লৈছোঁ। ধন্যবাদ।